সরকারে প্রশাসনে আমাক যেতিয়া নোটিশ দিছে আমার সব মানুহে ধৰি লওক সরকারের লগত আমি যুঁজি লাভ নাই। সরকারে যি করে ভালো কারণে করে। সরকারে নোটিশ দিছে আমার মানুহে লাহে লাহে গুচি গৈ আছে আর গুচি যাবগে। 100% গ্যারান্টি এগুলা ইয়াত কোনো হেৰি নহয়, একদম আরামত গুচি যাবগে। বহুত মানুহ গুচি গৈ আছে, গুচি গৈছে আর বহুত মানুহ লাহে লাহে গুচি গৈ আছে। এয়া চাওক টোপলা চোপলা সব বান্ধি রেডি কৰি আছে, তো সব যাবগে লাহে লাহে যাবগে। এতিয়া চাওক এটা ঘৰ এটা পৰিয়াল চলাবলৈ হ'লে বহুত বস্তুৰ প্ৰয়োজন হয়। এইবিলাক বস্তু টানি টুনি নিয়াটো এটা মানুহৰ কষ্ট আছে। লাহে লাহে সবেই গুচি যাব, ইয়াত কোনেও নাথাকে, যাবগে আৰু। এতিয়া চৰকাৰে যদি আমাক অলপ সহায় কৰে, যাতে অন্য স্থানত যাতে আমাৰ এটা জেগা টেগা ওলাই দিয়ে বা যিকোনো এটা হেৰি এটা দিব পাৰে, চৰকাৰে দিলে বাছ হৈ গ'ল আৰু। হৈ যোৱা নিচিনা হৈছে যে আমাৰ ইয়াত ধৰক নোটিছ দিছে, নোটিছ দিওঁতে মানে প্ৰশাসনে নোটিছ দিছে, আমি গুচি গ'লোঁ। প্ৰশাসনৰ কথা মতে আমি গুচি গ'লোঁ। এতিয়া প্ৰশাসনে কি চিন্তা কৰে আমাৰ কাৰণে আৰু কৰিব আৰু। কিমান মানুহ আছিলে ইয়াত প্ৰায় 500 ঘৰৰ ওপৰত হ'ব মানুহ। এতিয়া মানুহবিলাক ক'লে গৈছে? মানুহ এতিয়া ধৰক কাৰোবাৰ ভূমি আছে তাত গ'ল, কাৰোবাৰ নাই, সিহঁতে ইয়াত ভাতে ঘাটে মানে ক'ৰবাত গৈ আৰু জপৰি সাজি আছে তাত। এতিয়া চৰকাৰক আমি এইটোৱে আহ্বান জনাওঁ, চৰকাৰে আমাক জাননী দিওঁতে আমি যেতিয়া গুচি গ'লোঁ, ভূমি এৰি দিছোঁ, তেতিয়া চৰকাৰে আমাৰ কাৰণে কিবা এটা চিন্তা কৰিব।